মই যোৱাকালি ফেচবুক পোষ্ট কৰিছিলোঁ এইটো যে এটা মানে চিকাৰী এজনে চৰাই এটা মানে বন্দী কৰি ৰাখিছিলে। তেতিয়া চৰাইটোৱে মানে চিকাৰীজনক ক'লে যে তুমি মোক এৰি দিয়া, মই তোমাক জীৱনৰ 3টা মূল্যৱান উপদেশ দি যাম। তেতিয়া চিকাৰীজনে মান্তি হ'ল, ঠিক আছে বাৰু তোমাক এৰি দিম, কি মূল্যৱান বাক্য 3টা মোক কোৱা। তেতিয়া চৰাইজনীয়ে প্ৰথম উপদেশটো দিলে যে যি বস্তু হেৰাই গ'ল তাৰ বাবে কেতিয়াও অনুশোচনা নকৰিবা। আছে নহয় আমাৰ কিছুমান বস্তু হেৰাই গ'লে এইটো মোৰ নাইকিয়া হৈ গ'ল বা অমুক বস্তুটো মই পাব লাগিছিল, আমাৰ মানে বেয়া লাগে নহয় জানো। এইটো উপদেশ যিটো হেৰাই গ'ল আৰু তাৰ কাৰণে অনুশোচনা নকৰিবা। কথাখিনি মন কৰিবা। দ্বিতীয় কথাটো কৈছিলে, দ্বিতীয় উপদেশ, কোনোবাই অসম্ভৱ কথা ক'লে তাক কেতিয়াও বিশ্বাস নকৰিবা। কি কৈছিলে? যেটা অসম্ভৱ বুলি আমি জানো, তেনেকুৱা অসম্ভৱ কথা ক'লে কেতিয়াও কি নকৰিবা? বিশ্বাস নকৰিবা। 3 নম্বৰ কথাটো ক'লে, যিটো কাম তোমাৰ সাধ্যৰ বাহিৰত তাৰ বাবে বৃথা চেষ্টা নকৰিবা। আমি জানো এইটো মই যিমানে চেষ্টা নকৰোঁ কিয় মোৰ দ্বাৰা নহ'ব, তেনেকুৱা কামত বেকাৰ সময় লোকচান কৰি লাভ নাই বুলি কৈছে। তেতিয়া চিকাৰীজনে চৰাইটোক এৰি দিলে। এৰি দিয়াৰ লগে লগে চৰাইটো অলপ গৈয়ে গছ এটাত উঠিয়েই ক'লে, ঐ মূৰ্খ চিকাৰী, তই মোক এৰি দিলি, তই গম নাপা, তই নাজান মোৰ পেটত ডাঙৰ হীৰাৰ টুকুৰা এটা আছে। বুজিলা নাই? তেতিয়া ক'লে হীৰাৰ টুকুৰা এটা আছে। তেতিয়া মানে চিকাৰীজনৰ আকৌ লোভ লাগিল, এই কি কাম কৰিলোঁ। চিকাৰীজনে গছত উঠিল চৰাইটোক ধৰিবৰ কাৰণে। গছত উঠি গছত উঠিব নোৱাৰে তেনেকৈ, কিন্তু লোভত গছত উঠি গ'ল। উঠি তাৰ পৰা পৰি দুখ পালে। বুজিলা? তেতিয়া চৰাইজনীয়ে মানে হাঁহি এটা মাৰি চিকাৰীক ক'লে যে মই দিয়া উপদেশকেইটা তুমি এতিয়াই পাহৰিলা। কি ক'লে? যে প্ৰথমতে মই হেৰাই যোৱাৰ পিছত তুমি অনুশোচনা কৰিলা। চিকাৰীজনে কি কৰিলে? যে চৰাইটো মানে গুচি গ'ল, তেওঁ কি কৰিলে? অনুশোচনা কৰিলে, এই মই কি কৰিলোঁ, মই কিয় মানে এৰি দিলোঁ তাক, তাৰ পেটত হীৰা আছিলে। ক'লে তুমি প্ৰথম ভুলটো কি কৰিলা? মোৰ উপদেশ প্ৰথমটোৱে আছিলে যে হেৰাই গ'লে কি কৰিব নালাগে? অনুশোচনা কৰিব নালাগে। এতিয়া মোৰ প্ৰথম কথাটো তুমি নামানিলা। দ্বিতীয়তে যে মই এটা সাধাৰণ চৰাই, মোৰ পেটত হীৰা থকাটো অসম্ভৱ কথা, আৰু তুমি সেইটো বিশ্বাস কৰিলা। 3 নম্বৰত ক'লে যে তুমি গছত উঠিলা, যিটো তোমাৰ কাৰণে সাধ্য নাছিলে, তাৰ পৰা পৰি তুমি দুখ পালা। গতিকে তুমি 3 নম্বৰ 3টা কথাই তুমি অমান্য কৰিলা। ইয়াৰ পৰা আমি কি শিক্ষা লাভ কৰিলোঁ? যে জ্ঞানৰ প্ৰয়োগ, কেৱল উপদেশ শুনাটোৱে ডাঙৰ কথা নহয়। আমি বহি বহুত কথা আমি শুনিছোঁ, কেৱল শুনাটোৱে ডাঙৰ কথা নহয়, জীৱনত সঠিক সময়ত তাৰ আচল প্ৰয়োগ কৰিব পাৰিব লাগিব। আবেগৰ নিয়ন্ত্ৰণ আমি কৰিব পাৰিব লাগিব। যে লোভ বা আবেগৰ বশৱৰ্তী হৈ মানুহ প্ৰায় নিজৰ বিবেক হেৰুৱাই পেলায়। গতিকে মই লাষ্টত এইটো কাৰণেই ক'লোঁ, আমি আমাৰ বক্তাসকলে খুব সুন্দৰ তোমালোকক উপদেশবিলাক দিছে। এই কাহিনীটোৰ নিচিনা তোমালোকে যাতে সেইখিনি যাতে বিফলে যাব নিদিয়া, যিখিনি উপদেশ দিছে তোমালোকৰ জীৱনত সেইখিনি যাতে এপ্লাই কৰা। ধন্যবাদ।